নমস্কাৰ, মই নয়নমণি দাস আৰু এটা নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো সকলোৱে শেষলৈকে চাওক। যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যদি আপুনি প্ৰকৃত অনুৰাগী হয়, তেন্তে হ'লে এইটো ভিডিঅ' 10জন ব্যক্তিলৈ শ্বেয়াৰ কৰক, যাতে জুবিন গাৰ্গে উপযুক্ত ন্যায় পায় আৰু জুবিন গাৰ্গে যাতে উপযুক্ত ন্যায় পায় আৰু হত্যাকাৰী যাতে কঠোৰতম শাস্তি পায়। কিন্তু এতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ বহুতে পাহৰি গ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ। কিন্তু কিয় যে জুবিন গাৰ্গক আপোনালোকে পাহৰি গ'ল কিহৰ কাৰণে? যে জুবিন গাৰ্গে এনে কি বেয়া কাম কৰিছিল আপোনালোকে যে জুবিন গাৰ্গক পাহৰি গ'ল, যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলৈ পাহৰি গ'ল, জুবিন গাৰ্গৰ কাৰণে আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব পাহৰি গ'ল। কিন্তু কিয় যে 7জন হত্যাকাৰী উপযুক্ত শাস্তি পোৱা নাই? সেয়া শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, সন্দীপন গাৰ্গ, অমৃত পাবা, শেখৰ জ্যোতি আৰু তাৰ বিপৰীতে 18জন প্ৰৱাসী অসমীয়া, সেইসকলে এতিয়াও আইনৰ আঁতৰলৈ অহা নাই আৰু তেখেতসকলৰ ওপৰত এতিয়াও ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে উপযুক্ত ন্যায় এতিয়ালৈকে পোৱা নাই। আৰু আজি হ'ল 4 ফেব্ৰুৱাৰী আৰু আজি হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ 24 বছৰ বিবাহ বাৰ্ষিকী। আৰু তেখেত দুয়োজনলৈ মোৰ ফালৰ পৰা বিবাহ বাৰ্ষিকীৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু দাদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ য'তে আছে ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিলোঁ। আৰু জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰত থকা শৰাই, গামোচা, গীটাৰ, চাকি, বন্তি এইবোৰ যোনে ভাঙি লণ্ড ভণ্ড কৰিছে আৰু জুবিন গাৰ্গে জিৰণি লোৱা শিলটো যোনে ভাঙি দলিয়াই পেলাইছে, সেই ভাস্কৰ জ্যোতি চমুৱাৰ ওপৰত যি অভিযোগ আহিছে আৰু তেখেতসকলে যি কৰ্মকাণ্ড কুকাণ্ড কৰি আছে, তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত। কোন এই ভাস্কৰ জ্যোতি চমুৱা আৰু কিহৰ কাৰণে এইবোৰ কৰি আছে? এজন ভগৱানৰ লগত, ভগৱানৰ মৃত্যুৰ পিছত কিয় এইবোৰ কৰি আছে আমি বুজি পোৱা নাই। আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক, পেজটো ফ'ল' কৰক, দা নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ভিডিঅ' মানে টাটা, বাই বাই, জয় অসম, জয় জুবিন দা।